স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আৰু যিহেতু সকলোৱে গম পাইছে, চৰকাৰে ঘোষণা কৰিছে 25,000 যুৱক যুৱতীক ইতিমধ্যেই 2 লাখকৈ টকা প্ৰদান কৰা হ'ব 3 নৱেম্বৰ তাৰিখে। আৰু যিহেতু আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ, ছেকেণ্ড ফেজ ইণ্টাৰভিউ যিসকলৰ দিছিলে তেখেতসকলৰ কলিং আহিব। আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই, যিহেতু সকলোৰে 25,000 সম্ভৱ নহয় একেলগে দিয়া। আৰু চৰকাৰে আসাম গভৰ্ণমেণ্টৰ পৰা যিখিনি মেছেজ আহি আছে আপোনালোকৰ এই সপ্তাহৰ ভিতৰত মেছেজ আহিব। যিহেতু 30 অক্টোবৰত সমাপ্তি হ'ব ট্ৰেইনিং। আৰু যিহেতু ছেপ্টেম্বৰ মাহত আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখলৈকে যাৰ মেছেজ বা ফোন অহা নাই, ডিব্ৰুগড় DICC অফিচৰ পৰা হওক বা আসাম গভৰ্ণমেণ্টৰ যিখিনি মেছেজ বা ফোন অহা নাই সকলোবোৰে আহিব। 30 ছেপ্টেম্বৰলৈকে অহা ষ্টাৰ্ট হ'ব। আৰু আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই, যিহেতু চৰকাৰে ইতিমধ্যে আপোনালোকক জনাইছে। যিহেতু 3 নৱেম্বৰ তাৰিখে আপোনালোকক চৰকাৰে 25,000 যুৱক যুৱতীক যিহেতু পইচা দিয়াৰ ঘোষণা কৰিলে, আৰু 75,000 যিখিনি বাকী আছে, 25,000 যিহেতু দিয়াৰ পাছত 75,000 বাকী থাকিব। তেখেতসকলক 3 নৱেম্বৰ সন্ধিয়াৰ পৰা চিলেকশ্যন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব বুলি তেখেতলোকে জনাইছে। আৰু যিসকলৰ ছেকেণ্ড ফেজ ইণ্টাৰভিউ দিছিলে তেখেতসকলৰ এতিয়ালৈকে মেছেজ বা ফোন অহা নাই। আৰু যিসকলৰ মেছেজ বা ফোন অহা নাই, কোন ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে মেছেজ কৰি কমেণ্টত জনাব। আপোনালোকে কমেণ্টত জনাব যিসকলৰ ছেকেণ্ড ফেজ ইণ্টাৰভিউ দিছিলে তেখেতসকলৰ যিসকলৰ মেছেজ যিহেতু আসাম গভৰ্ণমেণ্টৰ মেছেজ অহা নাই তেখেতসকলে মেছেজ কৰিব। আৰু অতি শীঘ্ৰে আপোনালোকৰ ছেকেণ্ড ফেজ ইণ্টাৰভিউ দিয়াসকলৰ মেছেজ অহাৰ সম্ভাৱনা আছে। যিহেতু 25,000 যুৱক যুৱতীক একেলগে মেছেজ দিব নোৱাৰে, যিহেতু তেখেতলোকৰো বহুত কঠিন কাম। আৰু তেখেতলোকে মেছেজ দিব, আপোনালোকৰ এই সপ্তাহৰ ভিতৰতে মেছেজ দিব। অক্টোবৰ মাহৰ আপোনালোকৰ গোটেইখিনি ইণ্টাৰভিউ প্ৰক্ৰিয়া অক্টোবৰ মাহত শেষ কৰিব। আৰু 3 নৱেম্বৰ তাৰিখে পৰীক্ষা আপোনালোকৰ পইচা চৰকাৰে দিব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। কিবা যদি নতুন আপডেট আহে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু নতুনকৈ অহাসকলক মোৰ ভিডিঅ' যদি ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।